आज रात 12 बजे से पूरे देश में संपूर्ण लॉकडाउन होने जा रहा है। आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है। नमस्कार बंधुসকল, ভিডিওটো চাই চাগে ভয় লাগি গৈছে হয়নে নহয়? মোৰো এনেকুৱাই ভয় লাগিছিল যেতিয়া প্ৰথমবাৰ মোদীজীয়ে এনেকুৱা এটা ভাষণ দিছিল। আৰু বৰ্তমান এই ভিডিওটো মই আপোনালোকক এইভাবেই দেখাইছো কাৰণ আপোনালোকে সকলোৱে শুনি আছে যে কেনেকুৱা এটা ভাইৰাছে পুনৰ তাণ্ডৱ কৰি আছে চেন্নাইত। আৰু আমাৰ ভাৰতবৰ্ষতো এই ভাইৰাছটো আহি পৰিছে আৰু ইতিমধ্যে বহুকেইটা কেছ দেখা পোৱা গৈছে আমাৰ ভাৰতবৰ্ষত। আৰু সেইভাবে পুনৰবাৰ লকডাউন হ'ব নেকি এই প্ৰশ্নটো আমাৰ সকলোৰে মনত এটা জাগি উঠিছে বৰ্তমান। আৰু আমাৰ ভাৰতবৰ্ষৰ যিসকল ডাঙৰ সাংবাদিক তেখেতসকলে যেনেকুৱাকৈ টিভিত দেখুৱাই আছে, যেনেকুৱাকৈ তেখেতসকলৰ যি কণ্টেণ্ট আমাক প্ৰস্তুত কৰি আছে আমাৰ সন্মুখত, এতিয়া সকলোৰে মনত এটাই শংকা যে কেতিয়া লকডাউন হ'ব। কাৰণ আমি এটা ভয় খাই আছো। মানুহে কয় নহয়, যদি আপুনি ভয় খায় তেতিয়া ৰাস্তাত পৰি থকা ৰছীডালকো সাপ বুলি ভাবি। আৰু ঠিক তেনেকুৱাকৈ এতিয়াও আমাৰ মনত এই এটা শংকা যে লকডাউন কেতিয়া হ'ব আৰু এই ভাইৰাছটো বা কেনেকুৱা। আমি কৰোণাৰ সময়তো আমি সকলোৱে ঠিক এনেকুৱাকৈ ভয় নোখোৱাকৈ আছিলোঁ, সাধাৰণ বুলি ভাবিছিলোঁ। এইবোৰ ইমান ডাঙৰ বিপদ হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া এই বেমাৰ বাঢ়ি গৈছিল তেতিয়া লকডাউন হৈ গ'ল। তাৰপিছত বহুত মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। এইখিনি আপোনালোকে সকলোৱে জানে। কিন্তু মই আপোনালোকক এনেকুৱা এটা কথা আজি দেখুৱাম, এনেকুৱা এটা ঘটনা দেখুৱাম যিটো দেখুৱাৰ পিছত আপোনালোকে এই নিউজ চেনেলবোৰক বিশ্বাস কৰিবলৈ টান পাব। পোনপ্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। बातें बताई गई हैं कि उसमें नैनो टेक्नोलॉजी, जीपीएस का इस्तेमाल है। अगर एक जगह पर बहुत सारे नोट एक साथ पड़े रहेंगे तो न सिर्फ जो कानूनी तौर पर कार्रवाई करेंगे ना उनके पास सिर्फ, बल्कि इनकम टैक्स डिपार्टमेंट में इसका सिग्नल जाएगा, क्योंकि ये सीधे सैटेलाइट की ओर सिग्नल ट्रांसमिट करेगा और वहां पर पहुंचेगा ताकि उस पैसे को निकाला जा सके, रिकवर किया जा सके। শুনিলেনে বাৰু? এইবোৰ হ'ল লিখা পঢ়া জনা কিছুমান মূৰ্খ বা কিছুমান লাগাম নোহোৱা যে ঘোঁৰা আছে তেনেকুৱা। আৰু ঠিক তেনেকৈ আকৌ এটা মই আপোনালোকক ভিডিঅ' দেখাইছো, এইটো আপোনালোকে চাই লওক। काले धन पर रोक के लिए लाए जा रहे 2000 रुपए के करेंसी नोट को बनाने के लिए स्टेट ऑफ द आर्ट नैनो टेक्नोलॉजी का इस्तेमाल होगा। ये एक नई बात होगी। 2000 रुपए के हर एक नोट पर एनजीसी यानी नैनो जीपीएस चिप लगा हुआ होगा। ये सिग्नल रिफ्लेक्टर की तरह काम करता है। जब कोई सैटेलाइट लोकेशन की जानकारी लेने के लिए सिग्नल देता है, एनजीसी लोकेशन से इस सिग्नल को रिफ्लेक्ट कर देता है। গতিকে বন্ধুসকল, এনেকুৱা সাংবাদিকৰ পৰা আপোনালোকে কি আশা কৰিব পাৰে? কাৰণ মই এই ভিডিঅ' দুটা যে আপোনালোকক দেখাইছোঁ এইবাবেই দেখাইছোঁ যে আজিকালি বহুত আমাৰ য়ংষ্টাৰবোৰে বিদেশলৈ গৈ ব্লগ ভিডিঅ' বনায়, ইউটিউবত সেইবোৰ ভিডিঅ' আপলোড কৰে। আৰু এই আপলোড কৰা ভিডিঅ'বোৰ আমি চাওঁ আৰু সেই চোৱাৰ ফলত তেখেতসকলে তাৰ পৰা কিছু পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। আৰু এনেকুৱা কিছুমান ব্লগাৰে চাইনাৰ পৰা লাইভ দেখুৱাই আছে যে চাইনাত এনেকুৱা কোনো চিটুৱেশ্যন হোৱা নাই, চাইনাত কোনো হস্পিটেলত ইমান এনেকুৱা ভিৰ হোৱা নাই, বা চাইনাত যিবোৰ মানুহ ঘূৰি ফুৰি আছে এতিয়াও সাধাৰণভাৱেই ঘূৰি ফুৰি আছে, কোনেও মুখত মাস্ক লগোৱা নাই। কিন্তু আমাৰ ভাৰতবৰ্ষৰ টিভিত আজিকালি টিভিৰ নিউজ চেনেল খোলাৰ লগে লগে এই আমি দেখিবলৈ পাওঁ HMPV ভাইৰাছ আমাৰ ভাৰতবৰ্ষত এনেকুৱা অৱস্থা হৈ গৈছে। চাইনাত এতিয়া মানুহ ৰাখিবলৈ ঠাই নাই, এনেকুৱা দেখায়। এতিয়া আপুনি এই দুটা যে মই আগতে ভিডিঅ' দেখাই গৈছোঁ, এই দুটা দেখাৰ পাছত আপোনালোকে সেই ব্লগাৰবোৰক বিশ্বাস কৰিব নে আমাৰ এই ভাৰতবৰ্ষৰ ভুৱা সাংবাদিকবোৰক বিশ্বাস কৰিব, এই গদি মিডিয়াবোৰক বিশ্বাস কৰিব? গতিকে এই যিটো ডিচিশ্যন, এই ডিচিশ্যনটো আপোনালোকেই ল'ব লাগিব। কাৰণ আপোনালোকক মই বুজাইহে দিব পাৰিছোঁ যে কাক আপুনি বিশ্বাস কৰিব। কাৰণ তেখেতসকল এতিয়া চাইনাৰ পৰা ডাইৰেক্ট ভিডিঅ' বনাই ব্লগ ভিডিঅ'
আপলোড কৰি আছে আৰু এইফালে এই গদি মিডিয়াবোৰে দেখুৱাই আছে যে তেখেত কেনেকৈ চাইনাত ইমান শ মানুহ মৰি আছে ইমান ভাইৰাছৰ উৎপাত এইবোৰ দেখুৱাই আছে গতিকে আপোনালোকে ডিসিশন কৰক